Hello everyone, welcome back to Exam Cracker. আজি আমি পাৰ্ট 3 পৰা আলোচনা কৰিম। আমি আলোচনা কৰি আছিলোঁ 1000 MCQ সিৰিজ অসম গভৰ্ণমেণ্টৰ চৰকাৰী চাকৰিসমূহৰ কাৰণে আৰু এই সিৰিজটো আপোনালোকৰ আপকামিং আহিবলগীয়া হেল্পফুল হ'ব এক্সামসমূহৰ কাৰণে। আসাম পুলিচৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। লগতে PNRD যোনটো এক্সাম হ'ব তাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে গুৱাহাটী হাইকোৰ্ট। চ' বিভিন্নসমূহ পৰীক্ষাসমূহৰ কাৰণে সহায় হ'ব। বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে আমি ছিৰিজসমূহ দিব পৰা নাছিলোঁ। তো আজিৰ পৰা আমি আকৌ পাৰ্ট 3 পৰা কণ্টিনিউ কৰিম। চ' এই ছিৰিজটো আপোনালোকৰ ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে থাকিব, কাৰণ আজিকালি অসমীয়া আৰু ইংলিছ দুইটা মাধ্যমতে প্ৰশ্নসমূহ সোধে। চ' আপোনালোকে চাই থাকিব আৰু পাৰ্ট 1 আৰু 2 এইটো আপোনালোকে কমপ্লিট কৰি ল'ব। So question number 41, who among the following was not contemporary to other three, Bimbisara, Gautam Buddha and Milinda? নিম্নলিখিত কোনজন আন তিনিজনৰ সমসাময়িক নাছিল বুলি সুধিছে। ইয়াৰ শুদ্ধটোতো হ'ব মিলিন্দা। মিলিন্দা তিনিজনৰ সমসাময়িক নাছিলে। বিম্বিসাৰা, গৌতম বুদ্ধ আৰু প্ৰসেনজিৎ এই তিনিওজনে সমসাময়িক ৰজা আছিলে। বিম্বিসাৰাক আমি আৰু এটা মনত ৰাখিব শ্ৰেণীয়া বুলি ক'ম। বিম্বিসাৰা যোনজন ৰজা হয় মগধ এম্পায়াৰৰ, তেওঁক শ্ৰেণীয়া বুলিও কোৱা হয়। তেওঁ ষ্টেণ্ডিং আৰ্মি ৰাখিছিলে আৰু বিন্দুসাৰাৰ তিনিগৰাকী ৱাইফ আছিলে, ডেট ইজ কৌশলা দেৱী। কৌশলা দেৱী আছিলে প্ৰসেনজিতৰ ছিষ্টাৰ। অ'কে, আৰু বাকী কেইগৰাকী আছিলে চেলানা আৰু খেমা। অজাতশত্ৰু আপোনালোকে সকলোৱে নাম শুনিছে। এই অজাতশত্ৰু বিম্বিসাৰাৰে পুত্ৰ আছিলে, বিম্বিসাৰ আৰু চেলানাৰ পুত্ৰ আছিলে। আৰু অজাতশত্ৰুৱে নিজৰ দেউতাককে বধ কৰি পেলাই, মানে বিম্বিসাৰাকে বধ কৰি পেলাই অজাতশত্ৰু ৰজা হৈছিলে। চ' এইটো ইম্পৰ্টেণ্ট হয়। অ'কে, আৰু মিলিন্দা কোন আছিলে? মিলিন্দা বিশেষকৈ তেওঁক মিনাণ্ডাৰ বুলিও কোৱা হয়। ইণ্ডো গ্ৰীক কিং আছিলে তেওঁ। ৱাজ কনভাৰ্টেড টু বুদ্ধিজিম বাই নাগাছেনা, বুদ্ধিষ্ট মংক এণ্ড ফিলচফাৰ। চ' এইখিনি এডিশ্যনেল ইনফৰ্মেশ্যন আছিলে, আপোনালোকে জনাটো উচিত। নেক্সট কুৱেশ্যন নম্বৰ 42, হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ ইনিচিয়েলি দ্য মষ্ট পাৱাৰফুল চিটি ষ্টেট অফ ইণ্ডিয়া ইন দ্য 6th century BC? চ' খ্ৰীষ্টপূৰ্বৰ 6ষ্ঠ শতিকাত নিম্নলিখিত কোনখন প্ৰথমতে ভাৰতৰ আটাইতকৈ শক্তিশালী মহানগৰ আছিল বুলি কৈছে? গান্ধাৰ, কম্বুজ, কাশী আৰু মগধ। ইয়াৰ শুদ্ধটো হ'ব মগধ। চ' 16th century 6ষ্ঠ শতিকাত মগধখন সকলোতকৈ পাৱাৰফুল এখন ৰাজ্য আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 42, হুইচ অফ দ্য ফলোয়িং বুদ্ধিষ্ট টেক্সট প্ৰভাইডছ দ্য নেম অফ 16 মহাজনপদা? 16টা মহাজনপদাৰ নাম নিম্নলিখিত কোনটো বৌদ্ধ সাহিত্যত উল্লেখ আছিলে? চ' ইয়াৰ উত্তৰটো হ'ব আংগুত্তায়া নিকায়া। অপশ্যন চি ইজ দ্য ৰাইট অপশ্যন। কুৱেশ্যন নম্বৰ 44, হু এমং দ্য ফলোয়িং ৱাজ ফাউণ্ডাৰ অফ মগধ? নিম্নলিখিত কোনজন মগধৰ প্ৰতিষ্ঠাপক আছিল বুলি কৈছে? উত্তৰটো হ'ব হাৰিয়াংকাছ এণ্ড বৃহদত্ত। নেক্সট কুৱেশ্যন নম্বৰ 45, হুইচ অফ দ্য ফলোয়িং mandala of Rigveda is described the battle of 10 kings? ঋগবেদৰ নিম্নলিখিত কোনটো মণ্ডলত 10জন ৰজাৰ যুদ্ধৰ কথা লিখা আছে বুলি কৈছে? এইখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, আপোনালোকৰ আহি থকা কুৱেশ্যনছ হয়। চ' আপোনালোকে মনত ৰখাটো উচিত। অপশ্যন চি 7 মণ্ডলা, সপ্তম মণ্ডলত বিশেষকৈ ঋগবেদৰ 10জন ৰজাৰ যুদ্ধৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যন নম্বৰ 46, দ্য ৱৰ্ড বিছামাতা ৱাজ ইউজ ইন দ্য লেটাৰ ভেদিক এজ ফৰ? এই বিছামাতা যোনটো শব্দ হয়, এই শব্দটো কাৰ কাৰণে বৈদিক যুগত ব্যৱহাৰ কৰিছিল? কিং, এজন ৰজাৰ বিশেষকৈ বিছামাতা বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 47, ঋগবেদা অৰিজিনেলি কম্প'জ ইন হুইচ লেংগুৱেজ? ঋগবেদত মূলতঃ কোনটো ভাষাত ৰচনা হৈছিল বুলি কৈছে? পালি, সংস্কৃত, প্ৰাকৃত এণ্ড ব্ৰাহ্মী। ইয়াৰ শুদ্ধটো হ'ব সংস্কৃত ভাষাত। Question number 48, at which place it was generally practiced to lay the dead with head towards the north? Important question. সাধাৰণতে মৃতক উত্তৰ দিশে মূৰ দি শুৱাই দিয়াটো কোন ঠাইত আমাৰ প্ৰচলন আছিলে? ভাৰতীয় ইতিহাসৰ আমি এটা ইম্পৰ্টেণ্ট অধ্যায়, যেটি সিন্ধু নদীৰ সভ্যতা, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনছ, তো তাৰ এটা ইম্পৰ্টেণ্ট প্লেচ আছে ইনামগাঁও। ইনামগাঁৱত এই প্ৰথাটো দেখিবলৈ পোৱা গৈছিলে যে মৃতকক উত্তৰ দিশে মূৰ দি শুৱাই দিয়াৰ প্ৰথা প্ৰচলন আছিলে ইনামগাঁও সিন্ধু নদীৰ সভ্যতাত। অ'কে, ঠিক তেনেকৈ মেহৰগড় ইম্পৰ্টেণ্ট এটা এৰিয়া হয় সেইটো সময়ৰ, যোনটো পাকিস্তানত আছে, আৰু তাতে বাৰ্লি আৰু হুইটৰ খেতি কৰা হৈছিলে। এইটো এটা বুৰেল ছাইট আছিলে। অ'কে, এণ্ড ইয়াতে বিশেষকৈ
এই মেহাৰগড় যোনটো এৰিয়া হয় সেই মেহাৰগড় এৰিয়াটোতো একচুৱেলি মৃতকৰ বিশেষকৈ বিভিন্ন ধৰণৰ যে কেনেকুৱা ধৰণৰ তেওঁলোকে সেই স্থানটোত বাৰী কৰে চ' সেইটো বিশেষকৈ দেখুওৱা হৈছিলে উইথ এনিমেলছ ফুড এণ্ড ক্লথ উইথ ডেম মানে মৃতকৰ যোনজন প্ৰিয় বস্তু হয় সেই প্ৰিয় বস্তুবোৰৰ লগত তাতে তেওঁলোকক বাৰী কৰা হৈছিলে নেক্সট ভীমবেটকা নৰ্মদা ভেলীৰ ওচৰত হয় ভীমবেটকা কিহৰ কাৰণে ফেমাছ হয় ৰক পেইণ্টিঙৰ কাৰণে ফেমাছ হয় আৰু ইনামগাঁও আমি অলৰেডি পঢ়িলোৱে এখন বিশেষকৈ মডাৰ্ণ ষ্টেট অফ মহাৰাষ্ট্ৰ হয় আৰু তাতে বিশেষকৈ ঘোৰ ৰিভাৰখনৰ ওচৰত অৱস্থিত আৰু এই ঠাইতে বিশেষকৈ মৃতকৰক নৰ্থৰ ফালে মুখ কৰি শুৱাই দিয়াৰ প্ৰথা প্ৰচলন আছিলে কুৱেশ্যন নম্বৰ 49 প্ৰিমিটিভ মেন ফাৰ্ষ্ট লাৰ্ণ টু আদিম মানুহে প্ৰথমতে কি শিকিছিলে কৈছে মেক ফায়াৰ ফেম এনিমেলছ এণ্ড মেক হুইল এণ্ড গ্ৰ' গ্ৰেইন চ' ইয়াত শুদ্ধ উত্তৰটো কি হ'ব জুই লগোৱা শিকিছিলে নে জন্তুবোৰক বশ কৰিবলৈ শিকিছিলে চকা তৈয়াৰ কৰিবলৈ শিকিছিলে শস্য খেতি কৰিবলৈ শিকিছিলে শুদ্ধ উত্তৰটো হ'ব মেক ফায়াৰ জুই লগাবলৈ শিকিছিলে নেক্সট কুৱেশ্যন নম্বৰ 50 হুইচ ৱেৰ দ্য আৰ্লিয়েষ্ট চেৰিয়েলছ গ্ৰ'ন বাই মেন চ' মানুহে খেতি কৰা আটাইতকৈ পুৰণি খাদ্য শস্যটোৰ নাম কি সুধিছে চ' ইয়াৰ কি হ'ব হুইট এণ্ড বাৰ্লি এটা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য ৰাইট অপশ্যন কুৱেশ্যন নম্বৰ 51 famous Pashupati seal found at Mohenjo-daro does not have the following animals impressed on it. So Mohenjo-daroত পোৱা বিখ্যাত পশুপতি মোহৰত তলৰ কোনটো জন্তুৰ ছবি আমি দেখিবলৈ নাপাওঁ বুলি কৈছে তলৰ কোনটো জন্তুৰ ছবি আমি দেখিবলৈ নাপাওঁ বাঘ বাফেলো ৰাইন'চৰছ এণ্ড হৰ্চ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডেট ইজ হৰ্চ ঘোঁৰা আমি দেখিবলৈ পোৱা নাযায় বাকী টাইগাৰ আমি দেখিবলৈ পাইছিলোঁ এই ছবিখনত আপোনালোকে চাব পাৰে টাইগাৰ আছে বাফেলো ৰাইন'চৰো আছে নেক্সট কুৱেশ্যন নম্বৰ 52 হুইচ অফ দ্য ফলোয়িং এনিমেলছ ইজ দ্য মষ্ট ডেপিক্টেড অন দ্য হৰপ্পান চিলছ নিম্নলিখিত কোনটো প্ৰাণী হৰপ্পা মোহৰত আটাইতকৈ বেছি চিত্ৰিত হৈছে হৰপ্পাৰ চিলসমূহত বিশেষকৈ মোহৰ সন্মুখত কোনটো তলৰ কোনটো এনিমেলৰ চিন পোৱা গৈছে বিশেষকৈ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষাঁড় গৰু অপশ্যন বি ইজ দ্য ৰাইট অপশ্যন ষাঁড় গৰু নেক্সট কুৱেশ্যন নম্বৰ 53 পেলিঅ'গ্ৰাফি ইনভলভছ দ্য ষ্টাডি অফ পেলিঅ'গ্ৰাফি অধ্যয়নটো কিহৰ লগত ৰিলেটেড হৈ আছে কৈছে ষ্ট'নছ কইনছ মনুমেণ্টেল ৰিমেইনছ এনচিয়েণ্ট ৰাইটিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এনচিয়েণ্ট ৰাইটিং কুৱেশ্যন নম্বৰ 54 হুইচ অফ দ্য ফলোয়িং ডিচিপ্লিন have helped the study of prehistory so ইয়াতে কৈছে প্ৰাক ইতিহাসৰ অধ্যয়নত নিম্নলিখিত কোনটো শাখাই সহায় কৰে বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ ডেট ইজ জিঅ'মৰ্ফলজি পেলিঅ'বটানী এণ্ড পেলিঅ'এন্থ্ৰপলজি অ'কে চ' অপশ্যন ডি ইজ দ্য ৰাইট অপশ্যন নেক্সট কুৱেশ্যন নম্বৰ 55 Examine the statement with regards to the Harappan site. Again, আমাৰ হৰপ্পান চিভিলাইজেশ্যনৰ প্ৰশ্ন হয় সিন্ধু নদীৰ সভ্যতা হৰপ্পাৰ লগত ৰিলেটেড তলৰ বিবৃতিসমূহ পৰীক্ষা কৰিব দিছে আৰু কোনটো শুদ্ধ ইয়াতে বাছি উলিয়াব কৈছে চিলেক্ট দ্য কাৰেক্ট আনচাৰ অ'কে তলৰ কোডকেইটাৰ পৰা সঠিক উত্তৰটো বাছি উলিয়াবৰ কাৰণে কৈছে হৰপ্পান ছ'চাইটি ৱাজ ষ্ট্ৰেটিফাইড এণ্ড হায়াৰিকেল নেক্সট কৈছে যে হৰপ্পান ষ্টেট ৱাজ এ চেণ্ট্ৰেলাইজ এম্পায়াৰ এণ্ড টুইন capital next কৈছে Harappan state was a centralized empire ruled by the class of priest king from the twin capital cities of Harappa and Mohenjo-daro so ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 1 2 3 এই গোটেইকেইটাই আমাৰ উত্তৰ শুদ্ধ হয় so all the statement are true related to Harappan state আপোনালোকে যদি সময় লাগে ভিডিঅ'টো পজ কৰি আপোনালোকে এবাৰ নিজে পঢ়ি ট্ৰাই কৰিব পাৰে Question number 56. Examine the following statement. নিম্নলিখিত আমাৰ ষ্টেটমেণ্টবিলাকক পৰীক্ষা কৰিবৰ কাৰণে কৈছে আৰু কোনটো কাৰেক্ট আনচাৰ এগেইন আমাক সুধিছে ইয়াতে বেডৰ লগত ৰিলেটেড প্ৰশ্ন হয় এইখিনি বেডৰ লগত ৰিলেটেড চ' দ্য চামা বেড ইজ দ্য অল্ডেষ্ট বেড বুলি কৈছে অবিয়াছলি এইটো আমাৰ নহয় চাম বেড নহয় আমাৰ ৰিক বেডখনহে কি হয় সকলোতকৈ পুৰণা বেড হয় দেয়াৰ ইজ এ মেটাৰ্নেল এভিডেন্স অফ আৰ্বান চেণ্টাৰ্ছ ইন দ্য ৰিক বেডিক পিৰিয়ড Next question, the later Vedic period witnessed an upswing in rituals related to legitimizing the rule of the Raja and the king.
এইটো আমাৰ শুদ্ধ নহয় নেক্সট কৈছে ব্ৰহ্মনা টেক্স ইনভলভ ফিলচফিকেল স্পেকুলেশ্যনছ অন ভেদিক কনচেপ্ট চ' ব্ৰহ্মা গ্ৰন্থত বৈদিক ধাৰণাৰ ওপৰত দাৰ্শনিক অনুমান অন্তৰ্ভুক্ত হৈ আছে বুলি কৈছে য়েছ আমাৰ এইটো শুদ্ধ উত্তৰ হয় চ' অপশ্যন ডি ইজ দ্য ৰাইট অপশ্যন বাকী 1, 2, 3 আমাৰ শুদ্ধ নহয় ইয়াতে সামবেদ নহয় ঋগ্বেদ হ'ব লাগিছিলে ঋগ্বৈদিক যুগত নগৰৰ কথা আমি ইমান পোৱা নাছিল নগৰৰ কেন্দ্ৰসমূহত ভৌতিকৰ প্ৰমাণ আমি পোৱা নাই নেক্সট পৰৱৰ্তী বৈদিক কালত ৰজাৰ ভূমিকাৰ বৈধতা প্ৰদান কৰাৰ সৈতে সম্পৰ্কিত ৰীতি নীতি উত্থান ঘটিছিল বুলি কৈছে তাৰো প্ৰমাণ নাই Question number 57 Kings who offered support to Buddhist monk and institutions included So বৌদ্ধ ভিক্ষু আৰু প্ৰতিষ্ঠানসমূহক সমৰ্থন আগবঢ়োৱা ৰজাসকলৰ ভিতৰত তলৰ কোন কিজন ৰজা বুলি সুধিছে ইয়াতে উত্তৰ চি টো আমাৰ শুদ্ধ হ'ব 2 and 4 মানে কনিষ্ক and হৰ্ষবৰ্ধন এই তিনিজনে আগবঢ়াইছিলে এই দুজন ৰজাই বৌদ্ধ ভিক্ষু আৰু প্ৰতিষ্ঠানসমূহক সমৰ্থন আগবঢ়াইছিলে Question number 58 In terms of raw materials used distinguish between lower and middle Paleolithic tools ইয়াৰ অসমীয়া ভাৰ্চনটো নেক্সট স্লাইডতে মই দি দিম আপোনালোকক ইয়াতে যিহেতু কুৱেশ্যনটো ডাঙৰ চ' ইয়াতে মানে যি কেঁচা সামগ্ৰী ব্যৱহাৰ হৈছিলে সেই কেঁচা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি পেলাই লোৱাৰ পেলিঅ'লিথিক মিডল পেলিঅ'লিথিক এইখিনিক ভাগ কৰিব কৈছে চ' প্ৰথমতে আহিব অপশ্যন ডি টো আপোনালোকে চাওক লোৱাৰ পেলিঅ'লিথিক প্ৰাইমেৰিলি ইউজ কোৱাৰ্টজাইট হুৱেৰ ইজ দ্য মিডল পেলিঅ'লিথিক ইউজ ক্ৰিষ্টেলাইন অ'কে চ' এই ডি উত্তৰটো আমাৰ শুদ্ধ হ'ব লোৱাৰ পেলিঅ'লিথিকৰ টাইমত কোৱাৰ্টজাইট বিশেষকৈ ইউজ কৰা হৈছিলে সেইটো আমি জানো চ' অন দ্য বেচিছ অফ ডেট ডি অপশ্যনটো আমাৰ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 59 Australian is the term that denotes object that are so ইয়াৰ শুদ্ধটো হ'ব প্ৰি হিষ্ট্ৰী সময়ত এই শব্দটো ব্যৱহাৰ কৰিবৰ কাৰণে আৰম্ভ হৈছিলে Question number 60 Proto-historic period correspondence with which of the following time brackets so মানে প্ৰাক ঐতিহাসিকৰ যোনটো সময় হয় প্ৰাক ঐতিহাসিকৰ সময়টো তলৰ নিম্নলিখিত কোনটো লগত সকলোতকৈ বেছি সামঞ্জস্য হৈ আছে অপশ্যন এ টো শুদ্ধ হ'ব 3500ৰ পৰা 1750 BC লৈকে খ্ৰীষ্টপূৰ্বলৈকে প্ৰাক ঐতিহাসিক যুগটো আমি ধৰিব পাৰোঁ অপশ্যন এ টো ইয়াতে শুদ্ধ উত্তৰ হ'ব অ'কে আজি আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ এগেইন মই বাকী 20টা কুৱেশ্যন অতি সোনকালে আপোনালোকৰ কাৰণে লৈ আহিম বিভিন্ন অসুবিধাৰ কাৰণে আমি বস্তুসমূহ আপোনালোকৰ ওচৰত প্ৰভাইড কৰিব পৰা নাছিলোঁ কিন্তু আজিৰ পৰা কণ্টিনিউ কৰিম আমি আৰু যিসকলে বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আমাৰ এক্সাম ট্ৰেকাৰ এপ লাৰ্ণিং এপটো ডাউনলোড কৰি পেলাই আপোনালোকে অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে আমাৰ লগত এতিয়া আপোনালোকে ডাউনলোড কৰি লওক এক্সাম ট্ৰেকাৰ লাৰ্ণিং এপ আৰু আপোনালোকে বিভিন্ন ধৰণৰ কোৰ্চেছসমূহ তাৰ পৰা আপোনালোকে চাব পাৰে তাৰোপৰি যিসকলে আহিবলগীয়া CTET এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণেও আমাৰ এপটোৱে আপোনালোকক বিভিন্ন ধৰণৰ হেল্প কৰিব CTETৰ কোৰ্চেছসমূহ আপোনালোকক প্ৰভাইড কৰিব Thank you everyone. If you have any doubts, you can ask in the comment section below. Thank you and God bless you all.